বসন্ত আহিলে ঐ নাচনী ধিনিকি ধিন্দাও বিহু তলি ঢোলৰ মাত ঐ কপৌ ফুল ফুলিলে ঐ নাচনী কুহু কুহু কুলি চৰাইৰ মিঠা মাত ঐ মৰমত মাতিছো আহা নাচনী দুহাত মেলি বিহু লগাম তোৰে গাত এ টিপ্লাক প্লাক ঐ টিপ্লাক প্লাক। পদূলিমুখত আহি পালেহি হেঁপাহৰ বহাগৰ বিহুটি আৰু আজি হৈছে বহাগ মাহৰ 1 তাৰিখ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত মানিকপুৰ ৰাজহুৱা খেলপথাৰত বিহু পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি 1431 ভাস্কৰাব্দৰ পহিলা বহাগ আৰু এই পহিলা বহাগত মানিকপুৰ বহাগ বিদায় উদযাপন সমিতিয়ে আয়োজন কৰিছে ৰঙালী বিহু আৰু আজি প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলনৰ পিছতে বন্তি প্ৰজ্বলন, শ্বহীদ বেদীত মাল্যাৰ্পণ, গছপুলি ৰোপণ আৰু মানিকপুৰ অঞ্চলৰ বহুতো বয়োজ্যেষ্ঠ ব্যক্তিক মানপত্ৰৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় আৰু থলুৱা লাড়ু, পিঠা, দৈ চিৰাৰে প্ৰীতিভোজৰ আয়োজন কৰে আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক সেৱা কৰে আৰু সকলোৱে সমূহীয়াকৈ প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। মুঠতে সুন্দৰ এক পৰিৱেশ বিৰাজ কৰে পহিলা বহাগৰ প্ৰথম দিনটো। গোটেই অসমতে আৰম্ভ হৈছে ৰঙালী বিহু উৎসৱ আৰু এই ৰঙালী বিহুৰ প্ৰাকখনত মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে আয়োজন কৰিছে ৰঙালী বিহু আৰু গোটেই মানিকপুৰত এতিয়া উখল মাখল পৰিৱেশ চলি আছে। চাৰিওফালে আমাৰ নাচনী বিহুসকলে পৰম্পৰাগত সাজপাৰত আহিছে। আমি দৰ্শকসকলক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। বসন্ত আহিলে ঐ নাচনী ধিনিকি ধিন্দাও বিহু তলি ঢোলৰ মাত ঐ কপৌ ফুল ফুলিলে ঐ নাচনী কুহু কুহু কুলি চৰাইৰ মিঠা মাত ঐ মৰমত মাতিছো আহা নাচনী দুহাত মেলি বিহু লগাম তোৰে গাত এ টিপ্লাক প্লাক ঐ টিপ্লাক প্লাক ঐ পখিলা উৰা দি তাকুৰি ঘূৰা দি মোৰে ঢোলৰ চাপৰ মোৰে ঢোলৰ চাপৰ নাচ। সকলো দৰ্শকলৈ আমি ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অলক যাচিলোঁ আৰু মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে আয়োজন কৰিছে ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ কিছু পৰিৱেশ আমি আসাম টাইমছ 6ৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰতি বছৰে এনেদৰে আমি মানিকপুৰবাসী ৰাইজে আমাৰ বাপতি যিখন ৰঙালী বিহুটি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ। এইবাৰো তাৰ আমি ব্যতিক্ৰম নহয়। আমি মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে অন্য বছৰৰ দৰে এইদিনীয় 1 বহাগত বিহু আদৰণি আৰু 3 বহাগত বহাগী বিদায় উৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আজি 1 বহাগ, এই 1 বহাগত আমি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি শেষত আজিৰ দিনটোৰ অন্তিম কাৰ্যসূচী প্ৰদৰ্শনমূলক মুকলি বিহু আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই প্ৰদৰ্শনমূলক মুকলি বিহুৰ বিহুপতি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ আমি আহ্বান জনাইছিলোঁ। গাঁওবাৰী গাঁৱৰ প্ৰাক্তন শিক্ষক আমাৰ অতিথি শ্ৰদ্ধাৰ যোগেশ বৰা ডাঙৰীয়া তেখেতক আগবাঢ়ি আহিবলৈ জনাইছোঁ। লগতে তেখেতলৈ আমি এখন বহাগী বিদায় উদযাপন সমিতি তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰিছোঁ। ধন্যবাদ। কথাটো কৈছে যে হ'ল বহাগৰ বিহু মনে পাতি কেনে
মানিকপুৰবাসী ৰাইজলৈ আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ তৰফৰ পৰা সৌজন্যত যি আমাৰ আজি 1 বহাগ আৰু অহা 30 বহাগত বহাগী বিদায় উদযাপন কৰা হ'ব। আৰু আজিৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন প্লাছ বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা, লগতে বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আমি এই যি 17টা বসন্ত আমি আজি পাৰ কৰিম মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে। ইয়াতে আমাৰ যিসকল নমস্য ব্যক্তিৰ আশীৰ্বাদত আমাৰ এই অনুষ্ঠানটি গঢ় উঠিছে তেওঁলোকক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ অশেষ প্ৰচেষ্টাত আমি এই মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে অন্যান্য বছৰৰ দৰে এই বুলিও বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ আবেলি আজি মুকলি বিহু প্ৰদৰ্শন হ'ব 5টা বজাৰ পৰা। তাত সকলো ৰাইজৰে সহায় সহযোগিতা বিচাৰিছোঁ। সমূহ মানিকপুৰবাসী তথা অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি বিভিন্ন কাৰ্যসূচীৰে বৃদ্ধসকলৰ পৰা আদি কৰি যে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা দিছোঁ আৰু যাতে তেখেতসকলৰ সুস্থ সবল শৰীৰে থাকে তাক লৈ আমি এটা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু অহা 30 বহাগ মে'ৰ 13 মে'ত ৰাতিপুৱা অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা আছে। এই ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমি মানিকপুৰ বহাগী বিদায় উদযাপন সমিতি এইবাৰ সপ্তদশ বাৰ্ষিক হিচাপে আমি প্ৰথম বহাগত বিহু আদৰণি আৰু শেষত হয়তো 30 বহাগ নতুবা 31 বহাগত আমি বিদায়ৰ ব্যৱস্থা কৰিছোঁ। আমি আজি প্ৰথম বহাগত ৰাতিপুৱা বিহু পতাকা উত্তোলন, তাৰপিছত শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ, তাৰপিছতে আমি প্ৰতি বছৰতে এটা কাম কৰোঁ যে এই অঞ্চলৰ বয়োজ্যেষ্ঠ যিখিনি ব্যক্তি আছে সেইসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ পৰা আমি আশীৰ্বাদ লওঁ। আৰু তাৰপিছতে আমি আজি বিয়লি 5 বজাত মুকলি বিহু প্ৰদৰ্শনৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু অহা 30 বহাগত আমি বহাগী বিদায় কাৰ্যসূচী হাতত লৈছোঁ। উক্ত বহাগী বিদায় কাৰ্যসূচীৰ দিনা আমি ৰাতিপুৱা 5 বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম সদৌ অসম ভিত্তিত। তাৰপিছতে আমি এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি সাহিত্যৰ দিশত বা বিভিন্ন প্ৰতিযোগিতাত প্ৰথম এখন পথাৰ দিব পাৰোঁ তাৰ নিমিত্তে আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আৰু সন্ধিয়া আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। আৰু সাংস্কৃতিক সন্ধিয়া আমি এইবাৰ আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী স্বনামধন্য শিল্পী আচুৰ্য বৰপাত্ৰক। আৰু লগতে আমি যোৱা 3টা বৰ্ষৰ পৰা মানিকপুৰৰ যিসকল ব্যক্তিয়ে তেওঁ প্ৰয়াতই হওক বা জীৱিতই হওক মানিকপুৰৰ কাৰণে বহুত কিবা কিবি কৰি গৈছে অসম্ভৱ, তেওঁলোকক আমি মানিকপুৰৰ মানিক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। এইখিনিতে এটা কথা যে মানিকপুৰ অঞ্চলখন মানে সিমান এটা ডাঙৰ অঞ্চল নহয়। ইয়াত আৰ্থিক দিশটোলৈ যদি চাওঁ তেতিয়াহ'লে আমাৰ মানিকপুৰ বহাগী বিদায় যিটো অনুষ্ঠান প্ৰতি বছৰে কৰি আহিছোঁ আমাৰ উদ্যোক্তা সমিতিৰ বহুত কষ্ট হয়। আৰু এইখিনিতে মোৰ এটা কথা ক'ব লগা আছে যে অসমৰ যিসকল শিল্পী বৰ্তমানে আছে এই শিল্পীসকলৰ যিটো পাৰিশ্ৰমিক এই পাৰিশ্ৰমিকটো বহুত বেছি হৈ গৈছে, যাৰ ফলত উদ্যোক্তা সমিতি আয়োজক সমিতি সকল সদায় মানে এটা খুব কষ্ট কৰিবলগীয়া হয়। তেওঁলোকে দিনে নিশাই বিভিন্ন অনুষ্ঠানৰ পৰা বা বিভিন্ন ব্যক্তিৰ পৰা যিখিনি বৰঙণি সংগ্ৰহ কৰে সেই বৰঙণিখিনিয়েদি তেওঁলোকৰ যি বৃহৎ সংখ্যক মাননি এই মাননিখিনি দিয়াটো আচলতে তেনেই কষ্টকৰ কাম হয়, বহুতে আচলতে নোৱাৰেই। যাৰ ফলত মই আশা ৰাখিছোঁ যে অসমৰ যিখিনি শিল্পী আছে যিসকল শিল্পীয়ে প্ৰতি বৰ্ষতে বহাগ বিহুতেই হওক বা অন্য বিহুতেই হওক তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে আৰু এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবদ তেওঁলোকৰ যিটো বৃহৎ মাননি এই মাননিটো কিছু কমাবলগীয়া হৈছে যেন মই অনুভৱ কৰোঁ। নহ'লে অদূৰ ভৱিষ্যতে কিন্তু আয়োজক সমিতিয়ে এনেকুৱা অনুষ্ঠান পাতিবলৈ অপৰাগ হ'ব। কাৰণ এইটোত কথা ঠিক যে অসমৰ এখন সাংস্কৃতিক দেশত এখন মানে এটা উদ্যোগ নিচিনা হৈছে, সেই উদ্যোগটো যে মৰহি যাওক সেইটোও নহয়, কিন্তু পাৰিশ্ৰমিক যিটো পৰ্যায়ত আগবাঢ়িছে এই পাৰিশ্ৰমিকটো কিন্তু কিছু কমালে আমাৰ আয়োজক সমিতিবিলাক বা বিহু উদযাপন সমিতিবিলাক নথৈ সুখী হ'ব। এইখিনি মই অসমৰ শিল্পীসকলক আমাৰ মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ তৰফৰ পৰা এটা অনুৰোধ ৰাখিলোঁ। ধন্যবাদ।